ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো সহি লগায়া হে আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ কথাটো ভাল হল নাই ভাবিছো বেয়া হবলগীয়া কি হল ইমান দিনে প্ৰকাশ দাই মৌজা চলাই তোমাক চলালে বুলি ভাবা এতিয়াৰ পৰা তুমি মৌজা চলোৱা আৰু প্ৰকাশ দাক তুমি চলোৱা কিন্তু বহুত কৰিলে কাম দাদাই এতিয়াতো অলপমান ৰেষ্ট লওক মোৰ ঘৰ মোৰ মৌজা তুমি ভিতৰলৈ যোৱা নেকি একো নহয় মই আছো এক মিনিট আপুনি মোক এটা কথা কওক কি মোক কি বুলি ভাবিছে মোক বাটৰ ভিকহু বনালে বনিছো মই ভিকহু কিন্তু শুনক বেছি দিন নাই কিও বনিব লাগে মোক কলৈ আনি আছে এই প্ৰকাশ দা আপোনাক ঘৰলৈকে লৈ আহিছো অলপটো মনে মনে থাকক মুখখন বিষুৱা নাই নে বলক বহক ইয়াতে বহক কোন শ্ৰী ছাৰ নমস্কাৰ হওক চিনটো যে মনত ৰাখিছে কিন্তু আপোনাৰ কৃপাত মই এতিয়া ওচি হৈ থকা নাই ওচি এখেত বিক্ৰমজিৎ হাজৰিকা চিনাকি কৰি দিয়া সময়টো ভাল হৈছে ডেফিনেটলি ভাল হৈছে মানুহে নিচাত সঁচা কথা কয় এইটো মই ঘৰলৈ কেতিয়া আহিম জাষ্ট লেণ্ডিং কৰিছে প্লিজ ডোন্ট মাইণ্ড হে আপোনাৰ ডোন্ট মাইণ্ড আজি মই মাইণ্ড কৰিম কাৰণ মোৰ ভাইটোৱে মোৰ পৰা অধিকাৰখিনি কাঢ়ি নিছে তাকো এজনী বৈজ্যাতিৰ কাৰণে দাদা বৈষ্ণৱীৰ কথা বেয়াকৈ ক'লে মই বেয়া পাওঁ আৰু এটা কথা চা মৌজানা আগতে তোৰ আছিলে নাই এতিয়া ফাঁকি দি মোৰ মৌজা চলাই আছিলে ইণ্টাৰেষ্টিং ডিটেইলছত কওক মানে চক দেউতাই উইল কৰি থৈ গৈছিল যে 20 বছৰ হ'লে মৌজা মোৰ হ'ব আৰু সাক্ষী ই আছিলে আৰু এতিয়া মোৰ 27 বছৰ বয়স হ'ল কিন্তু সি এতিয়াও মোক কথাটো নক'লে যেতিয়া বৈষ্ণৱে কথাটো জানিলে তাৰপিছতে সি কথাটো খৈ নাকাহে মই তোৰ আগত কৈ কাঢ়িব লাগে আজিলৈকে এটা কাম ভালকে কৰি পালি নে নিজে ভালকে কাম এটা কৰিব নোৱাৰ এইটো হেনো মৌজা চলাব ডিচি ছাৰে আহি মৌজা চমজি ল'ব চাই থাকক মৌজা বৈষ্ণৱীয়ে চলাব কি কলি ফণী মাষ্টৰ জীয়েক এখন ঘৰত মৌজাৰে আনি হ'বহি এইটো পাগল হ'ল এইটো তোতকৈ কম মই সজাৰ ঘৰত কেইজনী থাকিব নোৱাৰে জিন্দা জ্বলাই দিম মই প্ৰকাশ দা পুলিচ আছোৱে নাপায় চেষ্টা কৰি চাওকচোন এবাৰহে জামিনত ওলালে আৰু নোৱাৰিব চন্দ্ৰজিৎ দা বলক ছাৰ মৌজাদাৰ আপুনি মানুহে ভয়ত হলেও সন্মানটো কৰিছিলে ৰাস্তাই ঘাটে মদ খাই পৰি নাথাকিব নহলে হয়তো মানুহে ক'ব ভালেই হ'ল মৌজাদাৰ সলনি হ'ল আপুনি নোহোৱাৰ ফূৰ্তি পোৱাতকৈ আপোনাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়ক ইচ্ছাকৈ মোক অন্যায় কৰিলে কিবা কৰিলে এই বুলি ৰাস্তাৰ মাজত চিঞৰি থকাটো মাতলামি প্ৰকাশ দা আপুনি কিন্তু লাজ দিলে দেই বৰ লাজ দিলে প্লিজ ডোন্ট মাইণ্ড মোৰ অধিকাৰ মোৰ পৰা কাঢ়িছে তাৰ পাছতো কি মই মনে মনে ৰাখিব লাগিব নাথাকো মই মনে মনে
আপুনি ভাবে নেকি আপুনিহে মনে মনে নাথাকে আৰু এজন আহি আছে কিও মনে মনে বহি নাথাকিব কোন তোমাৰ দাদাৰ বাবে যিয়ে মাহৰ পিছত মাহ ধৰি হস্পিটেলত পৰি আছে অলপ প্ৰিপাৰেচন কৰক এক্স মৌজাদাৰ দা এবাৰ মেজিৰ জুই ভালকৈ জ্বলিব হোৱাটছআপ পেকেট হ'ব নেকি হ'ব এটা দিয়কচোন এইটো লওক ল খাই ল গাটো ভাল পাবি বহুত বহুত ধন্যবাদ প্ৰভু বিষ্ণু সুস্থ কৰিলা এতিয়া আৰু মই চন্দ্ৰৰ কথা চিন্তা কৰিব নালাগে বিষ্ণুৰ লগত থাকিলে চন্দ্ৰৰ কেতিয়াও একো বিপদ নহয় এবাৰ তাক চাই আহিব পৰা হ'লে কিন্তু সি ক'লৈ আহিব চন্দ্ৰৰ ঘৰলৈ যাব চাগে ৰাতি যাম আঁতৰৰ পৰাই চাই আহিমগৈ বৈষ্ণৱী কি কৰি আছা ইয়াত বিষ্ণুৰ কথা ভাবি আছা তুমি কেনেকৈ গম পালা বিষ্ণু তুমি চন্দ্ৰ আগতে কি আছিলা নাজানো নেকি বাৰু মৰাৰ পৰা ঘূৰি আহিছে তাকতো এবাৰ চাবলৈ মন যাবই যাম নেকি বাহিৰৰ পৰা মনে মনে চাই গুচি আহিম সিহঁতক নজনাৱে সিহঁত মানে সি চাগৈ আহি চন্দ্ৰৰ ঘৰতে থাকিব এটা কাম কৰিবা খালি বাহিৰৰ পৰা চাব নালাগে মাত দি আহিবা কাইলৈ যাম ওলাবা দাদাই যদি গম পায় নাপায় ময়ো লগত যাম নহয় বেলেগ কিবা কাম আছে বুলি ক'লেই হ'ল আৰু সি এতিয়া এনেও মটৰ নিচাত ক'বই নোৱাৰে হুঁচেই নাই তোমাৰ বেয়া লাগিছে লাগিছে আচলতে তাক এনেকৈ আগতে দেখা নাই যে এইটো যদি দাদাই তোমাৰ মন সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে মানে কনফাৰ্ম নহয় কিন্তু হ'বও পাৰে দাদাই আগতে এনেকৈ মদ নাখায় আৰু হঠাৎ ঘৰত তোমাৰ সন্মুখত এনেকৈ মাতাল হোৱাৰ কাৰণ কি তোমাৰ মনটো সলনি কৰিবলৈতো হ'ব পাৰে দাদাই তোমাৰ সন্মুখত এনেকৈ থাকিলে তোমাৰ বেয়া লাগিব আৰু তেতিয়া তুমি তোমাৰ মনটো সলনি কৰি আকৌ মৌজাখন দাদাক দি দিবা হ'ব পাৰেতো এনেকুৱা পাৰেতো তিনিআলি পালোগৈ বুজিছনে কাকো নেদেখিলোঁ নাহিবই নেকি আজি নাহি ক'লৈ যাব মই ইয়াৰে এড্ৰেছটো দিছিলোঁ মই ভুল কৰিলোঁ গুৱাহাটীলৈ গুচি যাব লাগিছিলোঁ ৰাস্তাওতো হেৰাব পাৰে এটা কাম কৰ নহ'লে ফোন এটা কৰচোন হা কৰ ঐ আহিছে আহি গ'ল চন্দ্ৰ বহুত কথা ক'বলৈ আছে তোক মই গীতেৰে কৈ যাম তই কৈ যাবি ভুল নকৰিবি কিন্তু খাবলৈ কি আছে ভোক লাগিছে খাবলৈ কি আছে ভোক অলপমান এবনৰ্মেল হয় মাজে মাজে পাহৰে কথাবোৰ মূৰত বহুত কষ্ট পালে যে নাকান্দিবি মৰা মানুহবোৰ মৰি গ'ল জীয়াই থকাকেইটা ভালকৈ খাই বৈ থাক
খাবলৈ কি আছে ভোক ভোক বাহিৰত লৈ কথা পাতি থাকিব নালাগে ভিতৰলৈ আহক মই সকলোবোৰ কৈ আছোঁ আহা দাদা অ' প্ৰকাশ দা সোমাব পাৰিমনে কি হ'ল কালে ভয় কৰিছ মৌজাটোহে দিছো ঘৰখন দিয়া নাই এই বস্তুটো আনিছিলোঁ লওক ভটকা আনিলি যে এইটোৱে পালোঁ কিমান হ'ল এইটো 400 ল'লে পইচা এটা দিব নালাগে দোকানখনত মই বাকী চলাওঁ পিছত দিলেও হ'ব এইটো ধৰ প্ৰকাশ ৰঞ্জন বৰকটে কি এতিয়াও ভিক্ষাই হোৱা নাই ল এই 100টো খুচুৰা নাই যে ৰাখি থ অ' য়েছ হ'ব দে দাদা পানী তই যা দাদা পানী অকণ আনি দি যাওঁ নেকি তোক মই যাবলৈ কোৱা নাই জানো যা হ'ব দিয়ক তই কিয় আহিছিলি কি এইবোৰ ক'ত কি এইবোৰ তই দাদাক মতাই দিছ দাদাই ফোন কৰি মোক পাগল কৰি আছে নানিলে কি দাদাই বেয়া নাপাব নেকি পৰিস্থিতিটো জনাৰ পিছত তই মৰাই দিছ কিয় এই তই মৌজাৰহে মালিক তাৰ বা মোৰ নহয় গতিকে মাতটো অলপ সৰু কৰ ঘৰত মাইকী মানুহ আছে হয় নেকি ঘৰত মাইকী মানুহ আছে ঐ শুনন ঘৰত মাইকী মানুহ আছে একদম চুপচাপ অ' হয় হয় অ' য়েছ 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 ডাইনী আছে ইয়াত আৰু ডাইনী খেদোৱাৰ মন্ত্ৰ মই ভালদৰে জানো খেদিম তোৰ খাবলৈ মন গৈছে তোৰ ৰুমত গৈ খা মোৰ ৰুম কি হ'ল মোৰ ৰুমটো তই দখল কৰি থোৱা নাই জানো ওলাবলৈ কৈ এতিয়াই ওলাবলৈ কৈ তাইক দাদা কি কি কৰিছ এনেকে মদ নাখায় মদ কেনেকে খাই তই মোক শিকাবি তই মোক শিকাবি হা দাদা ৰ'ব না একো কথাতে মাত নামাতিবি তই তোৰ ভাগে থাক মই মোৰ ভাগে থাকিম কি কৈছিলি তই ঘৰখন ভাগ ভাগ হ'ব হ'ব ভাগ ভাগ আৰু কালিলৈকে হ'ব সমানে সমানে দুভাগ দাদা দাদা শুনকচোন প্ৰথমে দুভাগ তাৰপিছত লংকাত অগ্নিৰ সংযোগ আকৰ আপুনি এইটো কথা আমাক আগতে কিয় কোৱা নাছিলে এক ডাক্তৰে আগতেই কৈ থৈছিল এই মাথাত কষ্ট পোৱাটো চিটি স্কেনতেই ধৰা পৰিছিল তেতিয়া ডক্টৰে বাচিব বুলি জনাৰ পাছতেই মোক একচুৱেলি কৈছিলে যে মানসিক সন্তুলনটো হয়তো হেৰুৱাব পাৰে আৰু অলপ খা গাটো ভাল লাগিব তহঁতে নাখাওঁ এটা ঐ ই চিনি পাইছে দেতিক তাৱৈ বুলি মাতিছে তাৰ একচুৱেলি প্ৰব্লেম সেইটোৱেই এইটোক শ্বৰ্ট টাৰ্ম মেমৰি লষ্ট বুলি কয় তাৰমানে ধৰক এই মনত পৰিল আকৌ পাহৰিলে আকৌ মনত পৰিল এইটোৱেই তাৰ মেইন প্ৰব্লেম আৰু কিবা লাগিব তোক কোনে মাত দিছ ঐ মই নোহোৱাকৈ তই ভাওনা কৰিছিলি নেকি নাই কৰা কোনে কথা কৈ আছ লুকাই লুকাই ক'ব নালাগে দে আগতে ইয়াৰ মাত মই দিছিলোঁ মই মাতিব পৰা হলোতো পাগলটো ধেমালি নকৰিবি দেই কোন লুকাই আছ ওলাই আহ ঐ চন্দই সঁচাই কথা ক'ব পৰা হ'ল মই অপাৰেশ্যন কৰাই আনিছিলোঁ বিষ্ণু কি সঁচা
সঁচাকৈ কথা ক'ব পাৰ অঁ তাৱৈ বৰালি মাছ আন ৰাইজ মাত আজি খানা হ'ব চন্দ্ৰ চন্দ্ৰ বিষ্ণু বিষ্ণু খবৰ কি আছে ভোক বিষ্ণু ভোক এবাৰ এনেকে আহিবি দেই এনেকে দৌৰাই থাকিলে কি হ'বনো হিমটো ভৰিত লাগিলে ভাল বুলি কৈছে ডক্টৰে আৰু যিমান পাৰে মাটিৰ লগত সংস্পৰ্শ ৰাখিবলৈ দিছে তই এইখিনিতে ৰ মই বলটো দি আছো ধৰিবি দেই মই দিছো ধৰিবি দেই এইটো ল মাৰ মোলৈ মাৰ আকৌ দে বিষ্ণু আৰে বিষ্ণু বিষ্ণু এ বিষ্ণু 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 এৰচোন বিষ্ণু এৰচোন বিষ্ণু বিষ্ণু একো নহয় তোৰ বিষ্ণু তই ঠিক হৈ যাবি মই ভাল কাম তোক হ'ব তই মোৰ কাৰণে বহুত কৰিলি বহুত মানে বহুত বেছি কৰিলি এতিয়া মোৰ পাল মই কৰিম ধন্যবাদ তুমি এটা কাম কৰাচোন তাৰ লগত থাকি তাক এপাক দৌৰাই দিয়া ঠিক আছে দৌৰাটো তাৰ কাৰণে ভাল বিশ্বাস ৰাখা তাৰ যদি কিবা অলপ বেছিও হয় তেতিয়াহ'লে আংকলৰ তাত ইনজেকশ্যনটো আছে বল বল ইয়াৰ বেছি হয় যদি উপায় নাই আৰু আংকল তেতিয়া তেজপুৰৰ মেণ্টেল হস্পিটেললৈ নিব লাগিব দাদা বহি দাদা মণ্ডল নাইকলি গৈছে আহি পাওঁতে অলপ দেৰি হ'ব সোনকালে মাত কবি তেওঁ তাত যিমান পইচা পাব তাতকৈ বেছি পইচা পাব আজিকালি পইচা লোৱাটো একদম টোটেলি বন্ধ হৈ গৈছে নহয় পুৰা কাৰা টকা ল'লেই মণ্ডলৰ চাকৰি যাব তথাপিও যিমান পাৰোঁ সোনকালে মাত এই চবৰ লগত আৰু মই বেছি সময় থাকিব নোৱাৰোঁ কালিতো আপুনি দাদা মই নিচাত কৈছে বুলি ভাবিছিলোঁ নিচাটো মোৰ মগজুটো ভালকেই চলি থাকে কিন্তু ভুল কথা মই নকওঁ মোক অফিচৰ চাবিটো লাগিছিলে কিহৰ অফিচ আমাৰ অফিচ আজিৰ পৰা কেনিখতে বৈষ্ণৱী বহিব বন্ধন কাহ পিতল কিবা আছে যদি বচা শুভ ক্ষণ শুভ কৰ্ম কৰিবলৈ আগবাঢ়িছে নিজৰ ভৰিটো জুইত দি ই মুকুট পিন্ধা ৰজা চাবিটো পাবি কিন্তু তাৰ আগতে ঘৰৰ হিচাপ পত্ৰবিলাকত তই থাকিব লাগিব ঘৰৰ হিচাপ দাদাই মণ্ডল মাতিছে ঘৰখন বোলে দুভাগ কৰিব কি তই এইবিলাক কথা কালি নিচাতহে কৈছিলি নিচা নিচাত তই আছ পাৰিলে ভাঙি চিঙি সকলো শেষ কৰ চা এতিয়াও সময় আছে দাদাই কি সঁচাকৈ মণ্ডল মাতিছে নেকি মই দাদাই নিচাত কৈছে বুলি ভাবিছিলোঁ কিন্তু ৰাতিপুৱাৰ পৰা ফোন কৰি কৰি মোক পাগল কৰি পেলাইছে ময়ো মণ্ডল মাতি দিলোঁ তহঁতৰ বোলে মাটি দুভাগ হ'ব এইটো কেৱল অফিচৰ চাবি নহয় তোৰে মোৰে সম্পৰ্কটোৰ চাবি তলাটো আজি মই খুলি দিম ৰজা ৰাণী সহযোগ কৰিলে নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে মেছো सही लगाया है और गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स